নমস্কাৰ টাইমিটাৰ দৰ্শকক মই জ্যোতিদীপ বৈশ্যই স্বাগতম জনাইছো আৰু এই মুহূৰ্তত আপোনালোকৰ বাবে লৈ আহিছো এটা ব্ৰেকিং নিউজ অসমত কাইলৈৰ পৰা ৰেপিড টেষ্টিং হোৱাৰ কথা আছিল আৰু স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে কৰোনাৰ ৰেপিড টেষ্টিং কাইলৈৰ পৰা ৰাজ্যত আৰম্ভ হ'ব কিন্তু এই মুহূৰ্তত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনাইছে যে দুটা দিনৰ বাবে অসমত ৰেপিড টেষ্টিং স্থগিত ৰখা হৈছে এই মুহূৰ্তত এই গুৰুত্বপূৰ্ণ খবৰটো আমি আপোনালোকক জনাই আছো আইচিএমআৰৰ পৰামৰ্শৰ পিছতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ টুইট স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে কৈছে যে অসমত এতিয়া ৰেপিড টেষ্টিং কাইলৈৰ পৰা নহয় দুদিনৰ বাবে অসমতো ৰেপিড টেষ্টিং স্থগিত ৰখা হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মাত্ৰ কেইটামান মুহূৰ্তৰ আগতে নিজৰ টুইটাৰ একাউণ্টত এই কথা প্ৰকাশ কৰিছে কাইলৈৰ পৰা স্পেনিছ গাৰ্ডেনত এই ৰেপিড টেষ্টিঙৰ কিটৰ ৰেপিড টেষ্টিং আৰম্ভ হোৱাৰ কথা আছিল এই কিট ব্যৱহাৰ কৰি যি কিট চীনৰ পৰা ভাৰত চৰকাৰে ক্ৰয় কৰিছিল কিন্তু আইচিএমআৰে আজি আহ্বান জনালে সংবাদমেল পাতি ৰাজ্যসমূহক যে দুদিনৰ বাবে এই টেষ্টিং তেওঁলোকে স্থগিত ৰাখিব লাগে কিয়নো বিভিন্ন ৰাজ্যত এই টেষ্টিং কিটৰ ফলাফল ভিন্ন আহিছে আৰু তাৰ বাবে দুটা দিনৰ বাবে এই সমগ্ৰ প্ৰক্ৰিয়াটো স্থগিত ৰখাৰ আহ্বান জনোৱা হৈছে আৰু তাক লৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে অসমতো দুদিনৰ বাবে কৰোনাৰ যি ৰেপিড টেষ্ট হোৱাৰ কথা আছিল এয়া স্থগিত ৰখা হৈছে ইয়াৰ পূৰ্বে তেওঁ জনাইছিল যে কাইলৈৰ পৰা বিশেষকৈ স্পেনিছ গাৰ্ডেনৰ পৰা এই বিশেষ ৰেপিড টেষ্ট আৰম্ভ হ'ব বুলি কৈছিল চীনৰ পৰা ক্ৰয় কৰা কিট ব্যৱহাৰ কৰি কিন্তু এতিয়া তেওঁ জনাইছে নিজৰ টুইটত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লিখিছে In view of advisory issued by ICMR, State Gov has suspended rapid antibody test for next 2 days. অৰ্থাৎ দুটা দিনৰ বাবে আগন্তুক দুটা দিনৰ বাবে আইচিএমআৰৰ পৰামৰ্শ মতে এতিয়া ৰাজ্য চৰকাৰে আগন্তুক দুটা দিনৰ বাবে ৰেপিড টেষ্ট নকৰে এই কথা স্বাস্থ্য মন্ত্ৰীয়ে স্পষ্টভাৱে প্ৰকাশ কৰিছে আজি দিনৰ ভাগত তেওঁ টুইট কৰি কৈছিল যে স্পেনিছ গাৰ্ডেনৰ পৰা এই টেষ্টিঙৰ কাম আৰম্ভ হ'ব যি কিট চীনৰ পৰা ভাৰত চৰকাৰে ক্ৰয় কৰিছিল আৰু কালি তেওঁ ডেমো দিছিল সমগ্ৰ কিটটোৰ কিন্তু এতিয়া তেওঁ জনাইছে আইচিএমআৰে যেহেতু আহ্বান জনালে দুটা দিনৰ বাবে আমি আপোনালোক দৃশ্যাংশ দেখুৱাইছো কালি সংবাদমেল পাতি স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে এই টেষ্টিং কিটৰ কথা উল্লেখ কৰিছে যি চীন দেশৰ পৰা ভাৰত চৰকাৰে ক্ৰয় কৰিছিল আৰু এই কিট ব্যৱহাৰ কৰি কাইলৈৰ পৰা স্পেনিছ গাৰ্ডেনত সমগ্ৰ কৰোনাত আক্ৰান্ত লোকসকলৰ বা যিসকলৰ সন্দেহ আছিল তেওঁ এই সমগ্ৰ প্ৰক্ৰিয়াৰ টেষ্ট কৰাৰ কথা আছিল কোনোবা ব্যক্তিৰ শৰীৰত কোভিড-19 আছে নে নাই কিন্তু এই মুহূৰ্তত তেওঁ জনালে আইচিএমআৰে যি আহ্বান জনাইছে যে দুটা দিনৰ বাবে সমগ্ৰ প্ৰক্ৰিয়া ৰাজ্যসমূহে স্থগিত ৰাখিব লাগে আইচিএমআৰৰ এই কথামতে স্বাস্থ্য মন্ত্ৰীয়ে ঘোষণা কৰিছে যে আগন্তুক দুটা দিনৰ বাবে ৰেপিড টেষ্টিং অসমত কৰা নহয় দুটা দিনৰ পিছত আইচিএমআৰে পৰৱৰ্তী নিৰ্দেশ দিব যে এই ক্ষেত্ৰত কি কৰাৰ প্ৰয়োজন আছে তাৰ পাছতহে গম পোৱা যাব চীনৰ পৰা লৈ অহা চীনৰ পৰা ক্ৰয় কৰিছিল এই ফটোগ্ৰাফ আমি আপোনালোকক দেখুৱাইছো ভাৰত চৰকাৰে চীনৰ কেইবাটাও কোম্পানীৰ পৰা এই বিশেষ ৰেপিড টেষ্টিং কিটসমূহ ক্ৰয় কৰিছিল কিন্তু বিভিন্ন ৰাজ্যত দেশৰ বিভিন্ন ৰাজ্যত ইয়াৰ ফলাফল ভিন্ন আহিছে তাৰ বাবে আইচিএমআৰে ক'লে যে দুটা দিনৰ বাবে এই কিট ব্যৱহাৰ কৰিব নালাগে আৰু তাৰ ভিত্তিতে অসম চৰকাৰে সিদ্ধান্ত ললে যে এই ৰেপিড টেষ্টিং কিট দুটা দিনৰ বাবে ব্যৱহাৰ কৰা নহয় আৰু কাইলৈ স্পেনিছ গাৰ্ডেনত ব্যৱহাৰ কৰাৰ কথা আছিল আৰু হেয়াও এতিয়া স্থগিত হৈ পৰিলে আৰু টুইটাৰত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সেই কথা উল্লেখ কৰিলে আমি টুইটটো দেখুৱাইছো য'ত তেওঁ লিখিছে ইন ভিউ অফ এডভাইজৰী ইছ্যুড বাই আইচিএমআৰ ষ্টেট গভ হেজ সাসপেন্ডেড ৰেপিড এন্টিবডি টেষ্ট ফৰ নেক্সট 2 days হয়তো দুদিনৰ পিছত